হীরাম আনিবাক যাই জল যতে কগুয়ালি ও দেখ গুয়া যমুনার সুকুমল বালি হীরাম প্রাণনাথের ওইতে খেলাইলু সুখেরি হা কৃষ্ণ বুলি তৈতে পৰি পাৰৈ গিৰি রাম দিনগুত যায় যুগ সহস্র সমান সর্বদায়ে গোবিন্দ তয় অর্পিলে কপ্রাণ হে রাম দেখিব কমল নেত্র আখিবন্ত হরি ও আশাতে খে আছো কথমপি প্ৰাণ ধৰি মই এইখিনি কথা অলপ আগতে কৈ গলো ধৰল বিয়োগে গোপী কথমপি প্ৰাণ এটা ক্ষীণ আশা তুমি আহিবা প্ৰভু তোমাক সাক্ষাৎ পাম প্ৰভুসকল আমি যিবিলাক ভক্তই ভগৱানৰ ওচৰত সমৰ্পিত হওঁ আমাৰ আশাবিলাক বিষয়ী নহয় হ'ব নালাগে আমি এটা কথাত খুব বিশ্বাসী আৰু এই কথাটো ভগৱান সকলো ভক্তৰ ওচৰতে নিবেদন কৰোঁ যে ভগৱানক সমৰ্পিত ভক্তসকলৰ কোনো শ্ৰেণী বিভাজন নাথাকে মই আকৌ কৈছোঁ কথাখিনি ভগৱানত সমৰ্পিত ভক্তসকলৰ কোনো শ্ৰেণী বিভাজন নাথাকে এওঁলোক অমুক ভকত তেখেতলোক তমুক ভকত আজিকালি অপ্ৰিয় হ'লেও সত্য কথা এটা কওঁ আজিকালি সমাজ ব্যৱস্থাবিলাকত ভকতৰ সম্প্ৰদায় ওলাল বোলে শৰাই কোনে সাজিছে বা বোলে মনে মনে থাকক দেই আমাৰ ফালৰ ভকতে কৰা নাই শুনক আৰু বলক ইয়াৰ পৰা প্ৰসাদ নিবিলাওঁতে যাব লাগিব ইয়াৰ পৰা দৰাচলতে আমিতো শৰাই ভগৱানক দিব পৰা যোগ্যতাই আমাৰ নাই আছে জানো শৰাই কেতিয়া শৰাইটো আপুনি সফুৰা কি ভোগ আচলতে ভগৱানটো ভোগৰ একমাত্ৰ গৰাকী মই নিজেও ভগৱানৰ কাৰণে এটা ভোগ হয় মোকো তেওঁ গ্ৰহণ কৰক ভাৰ্যা হিচাপে ভক্ত হিচাপে ভগৱানক আমি ভোগ নিবেদন কৰোঁ দৰাচলতে ভগৱানক আমি ভোগ দিওঁ ভগৱানৰ কৃপা দৃষ্টি হ'লে সেয়া প্ৰসাদ হয় নাপায় নাযাবি নুচুবি নকৰিবি আমুক বেয়া তামুক বেয়া এই যিটো ব্যৱস্থা সমাজত প্ৰৱৰ্তিছে আজিৰ তাৰিখত ই কিন্তু ভাগৱত ধৰ্মৰ বিৰোধিতা আৰম্ভ হৈ গৈছে পদে পদে কেৱল নিজৰ নিজৰ খিনিয়ে যেন শুদ্ধ আৰু সত্য বাকীসকলে যেন কৰিব পৰা নাই একো অশুদ্ধ এনে মনোবৃত্তিয়ে দৰাচলতে ভাগৱত ধৰ্মক বিকৃত কৰিছে সমাজত ভাগৱতৰ ব্যাখ্যাৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছোঁ এতিয়া খুব বিনম্ৰতাৰে মই এই কথা নিবেদন কৰিব খোজো ভাগৱতীসকলক যে কৃপা কৰি তেখেতলোকে ভাগৱতৰ প্ৰসংগ অনুযায়ী কওক ভাগৱতৰ মাধ্যমেৰে কাকো নিন্দা কৰাটো কোনো কাৰণত উচিত হ'ব নোৱাৰে ভাগৱতৰ পদৰ প্ৰাসংগিকতাত কাৰোবাৰ ধৰ্ম ব্যৱস্থাক সমালোচনা কৰাটো ভাগৱতে কেতিয়াও কোৱা নাই আস্থা যাৰ অস্মিতা যাৰ যেনেকুৱা তেওঁ তেনেধৰণে আগবাঢ়িব মোৰ ক'বলগীয়া নাই ভগৱানক আপুনি কি ধৰণে ভজিব সেইটো আপুনি ভজিব ভাগৱত শাস্ত্ৰই নিৰ্ণয় কৰিছে ঠিক আছে ভাগৱত শাস্ত্ৰই নিৰ্ণয় কৰিছে কিন্তু ভাগৱত শাস্ত্ৰই কেনেধৰণে নিৰ্ণয় কৰিছে সেইটোও চাব লাগিব কাৰোবাৰ মনত অসন্তুষ্টি প্ৰদান কৰি কাৰোবাক কটু সমালোচনা কৰি
কাৰোবাক বেয়া বুলি দেখুৱাই দি পেলাই মই এটা শুদ্ধ ৰাস্তাৰে কিন্তু যাব নোৱাৰোঁ, এইটোও ঠিক। গতিকে হে প্ৰভুসকল, ভাগৱত এভাগেই, মহাপুৰুষ আমাৰ এজনাই গুৰুজনা, তাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ দৰ্শন একেখিনিয়ে। আৰু পৃথিৱীত সমস্ত ভক্তসকল একেই ভগৱানক সমৰ্পিত ভক্ত, ভক্তৰ মাজত কোনো পাৰ্থক্য নাই। আৰু এইটোও ঠিক যে ভকতক আপুনি বিভাজিত কৰিব পৰা সামৰ্থ্য আপোনাৰ মোৰ নাই। ভকতক আমাৰ ভাগৱততে নিমিনৱসিদ্ধ সংবাদত বা হেৰিত লিখিছে যে তৃতীয় স্কন্ধটো কপিল দেৱতী সংবাদত উল্লেখ আছে যে প্ৰাকৃত ভাগৱত, মধ্যম ভাগৱত, উত্তম ভাগৱত, উত্তম ভাগৱত, এইবিলাক বৰ্ণন হৈছে। কিন্তু এইবিলাক কোনে ভাগ কৰিব? আপুনি মই পাৰিম জানো? আপোনাক মই চাৰ্টিফাইড কৰিব পাৰোঁ নেকি যে আপুনি উত্তম ভাগৱত ভকত? মই আপোনাক ক'ব পাৰিম নেকি যে আপুনি এতিয়াও উত্তম হ'ব পৰা নাই, আপুনি প্ৰাকৃত অধম ভকত হৈ আছে? কোনেও কাকো চাৰ্টিফাইড কৰিব নোৱাৰে, ক্ষমতাই নাই। আমাৰ দৃষ্টিত এটাই, আপোনালোক সকলো ভক্ত। এইটোও ঠিক, কোনোবাই যদি ভক্ত হোৱা নাই আৰু ভক্ত নোহোৱাকেও যদি তেওঁ ভক্তৰ সেৱা গ্ৰহণ কৰিছে, তেতিয়াহ'লে তাৰ পৰিণাম তেওঁ ভুগিব, সেৱা কৰোতাজনৰ একো নহয়। মইতো আপোনাক ভকতেই মানিছোঁ, আপুনি ভকত হ'ব পাৰিছেনে নাই সেইটো আপোনাৰ কথা। কিন্তু মোৰ দৃষ্টিত আপুনি ভগৱানৰ সেৱক, ভক্ত, এই বুলি মই আপোনাৰ চৰণত প্ৰণাম জনাইছোঁ। মোৰ সেৱা আপুনি গ্ৰহণ কৰি মোক কৃতাৰ্থ কৰক। হে প্ৰভুসকল, ভক্তসকল এই দৃষ্টিভংগীৰে যেতিয়া এজন ভক্ত নিৰ্মাণ হ'ব সমৰ্পিত মনোবৃত্তিৰে, তেওঁৰ প্ৰতি ভগৱানৰ যি কৃপা, সেয়া আজি গোপী উদ্ধৱ সংবাদত প্ৰকাশিত হৈছে। ভগৱানক নাপাই পেলাই গোপীসকল জীৱনৰ সৰ্বোচ্চ যেন হেৰুৱাই পেলাইছে, পদে পদে তেওঁলোকে যেন সকলো হেৰুৱাইছে, এই কথা প্ৰকাশ কৰিছে। হে ৰাম কৃষ্ণ বিনে যেন ভৈল গোপীৰয় অৱস্থা, ও ভকত বান্ধৱ মাধৱে শুনি কথা, ও নখ হৃদয় দুখে মনে গুণিলন্ত, কিমতে কৰাইব আৱে গোপীকাক শান্ত, কোনজনে সাধিবে ৰহস্য ইটো কাজ, ই কথা কোৱানত কহন্তে আছে লাজ, হেন শুনি মনে হৰিয়াচন্তয়া পুনি, পৰম ভকত উদ্ধৱক পাইলা গুণী। ভগৱান কৃষ্ণই মথুৰাত থাকিয়ে মনে মনে গুণিছে যে মই কাৰ দ্বাৰা এইটো কাম কৰোঁ, এনে কোন ব্যক্তিক প্ৰেৰণ কৰোঁ গোকুললৈকে, য'ত মোৰ প্ৰাণ গোপীসকলক মই বুজাব পাৰোঁ যে তোমালোকে শান্ত হোৱা, ধীৰ স্থিৰ হোৱা, ইমান বিভল্ল হৈ নাযাবা, নিজৰ কৰ্ম কৰি যোৱা। এইখিনি কথা ভাবি থাকোঁতে তেওঁৰ প্ৰপন্ন শিষ্য, বান্ধৱ, সেৱক, ভক্ত উদ্ধৱ সেইখিনি সময়ত আহি উপস্থিত হ'ল। হে ৰাম ৰহস্য থানত থাকি তাংক মাতি আনি, হাতত ধৰিয়া হাতে বুলিলন্ত বাণী, আর মথুরাপুরীতু সিতু বৃঞ্চি বংশ মাঝে, নাহি মোর সখী মুখ্যমন্ত্রী তুমি বাজে, শিষ্য বৃহস্পতির বুদ্ধিত নাহি তুল, মুহুর বচনে চলা এখনে গোকুল, পোষ্টা পিতা মাতাক যিটো নন্দ যশোদাৰ, সাধা গয়া সখী তুমি প্ৰীতিতা সম্বাৰ, মুহুৰ বিয়োগ দুখে গোপীগণ যত,
ও সারয় প্রাণ নাহি কারো চেতন গাঁৱত বচন সন্দেহে তা সম্বাক কৰা শান্ত নেদেখো তোমাত পৰে ভকত একান্ত। মই এটা দুটা প্ৰসংগ আপোনালোকক কম আজি, বৰ ভাল লগা প্ৰসংগ, খুব ধুনীয়া। প্ৰভুসকল গোপী উদ্ধৱ সংবাদ মহাপুৰুষ গুৰুজনাই, মই আগতে উল্লেখ কৰিছোঁ যে ভক্তসকলক শৰণ দিবৰ কাৰণে পোনপ্ৰথমে গোপী উদ্ধৱ সংবাদ শাস্ত্ৰ মহাপুৰুষে বিশেষভাৱে বিৰোচন কৰিছিল। ভাগৱত শাস্ত্ৰত গোপী উদ্ধৱ সংবাদ উল্লেখ কৰিছে আৰু বৰগীততো লিখিছে, উচ্চাংগ সংগীত আমি অলপ আগতে পৰিৱেশন কৰিছোঁ, উদ্ধৱ চলহু গকুলে লাহে। প্ৰভুসকল, ভগৱান কৃষ্ণই এটা শব্দ ব্যৱহাৰ কৰিছে যে তোমাৰ দৰে বন্ধু আৰু মোৰ মথুৰাত বেলেগ নাই, তোমাৰ ব্যতিৰেক মুখ্যমন্ত্ৰীও মোৰ আৰু কোনো নাই। কাৰণ কংসক মৰাৰ পিছততো ভগৱান ৰজাই হ'ল, ক'বলৈ গ'লে মানে তেওঁৱেই অধিৰাজ হৈ গ'ল। যদিও তেওঁ কংসৰ পিতৃক পুনঃ ৰাজপাটত বহুৱাইছে, কিন্তু এতিয়াতো মথুৰাবাসীয়ে কৃষ্ণৰ কথাই শুনিব। কৃষ্ণক মন্ত্ৰণা দিবৰ কাৰণে এগৰাকী বুদ্ধিমান লোকক তেওঁ নিৰ্বাচন কৰিছিলে, সেইজন হ'ল বৃহস্পতিৰ শিষ্য পৰম বুদ্ধিমান উদ্ধৱ। তেওঁ দেখিলে ভগৱানে যে মোক এজন বিশ্বস্ত লোকৰ প্ৰয়োজন হ'ব, আৰু সেইজন উদ্ধৱক তেওঁ নিৰূপণ কৰিলে। প্ৰভুসকল, ভগৱানে তেওঁৰ লগত কেনেধৰণৰ ব্যক্তি তেওঁৰ লগত থাকিব আপোনালোকে চাব যে কৃষ্ণ উদ্ধৱ সংবাদ ভাগৱতৰ একাদশ স্কন্ধত কৃষ্ণ বৈকুণ্ঠী পুৰাণৰ সময়ত ভগৱান কৃষ্ণ আৰু উদ্ধৱে যি কথা পাতিছে, তাত উদ্ধৱে এটা কথা স্বীকাৰ কৰিছে, মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচিষ্ট খায়া। মই তোমাৰ আকৌ এটা কথা কৈছে, শয়নে ভজনে স্নান গুপ্যস্থানে সদা সেৱা কৰোঁ আমি। বৰ ডাঙৰ কথা। প্ৰভুসকল, আজি মই সামাজিক ব্যক্তি এগৰাকী, মই সত্ৰাধিকাৰ হিচাপে এগৰাকী সামাজিক ব্যক্তি, কিন্তু মই 24 ঘণ্টা সামাজিক ব্যক্তি হৈ থাকিব নোৱাৰোঁ। মোৰো ব্যক্তিগত সময় মোক প্ৰয়োজন আছে। মই স্নান কৰা সময়খিনি মোৰ ব্যক্তিগত সময়, মই ভোজন কৰা সময়খিনি মোৰ ব্যক্তিগত সময়, মই শয়ন কৰা সময়খিনি মোৰ ব্যক্তিগত সময়। এনেধৰণে 24 ঘণ্টাৰ যিখিনি সময় মই সম্পূৰ্ণ ব্যক্তিগত সময় হিচাপে কটাওঁ, সেই সময়খিনিত মই কাৰোবাৰ অধিকাৰটোক নিদিবও পাৰোঁ, সেইটো অনাধিকাৰ হ'ব। আজিও আমাৰ যিবিলাক আমাৰ উদাসীন পৰম্পৰাৰ যিসকল সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আছে, আপোনালোকে আমাৰ উদাসীন পৰম্পৰাত এটা কথা আজিও মান্যতা আছে যে উদাসীন পৰম্পৰাৰ গোসাঁই ঈশ্বৰসকলে দুটা বস্তুত তেওঁলোক সম্পূৰ্ণ অকলে, শয়ন আৰু ভোজন। এই দুটাত কোনো সংগ তেওঁলোকক প্ৰয়োজন নাই। ভোজনো অকলে কৰিব, শয়নো তেওঁলোকে অকলে, এইবিলাক ব্যক্তিগত সময় তেওঁলোকৰ। আচ্ছা, ভগৱান কৃষ্ণ তেওঁ ভগৱান সমস্ত জগতৰ কাৰণে, হ'লেও তেওঁৰ ব্যক্তিগত জীৱন নাথাকিব নেকি? তেওঁৰো ব্যক্তিগত জীৱন আছে, ভগৱান কৃষ্ণৰো ব্যক্তিগত জীৱন আছে। ব্যক্তিগত জীৱন শয়নে ভোজন স্নান আৰু গুপ্যস্থান, তাতকৈও ৰহস্যযুক্ত সময় ভগৱানৰ আছিল। কিন্তু উদ্ধৱে নিজ মুখে স্বীকাৰ কৰিছে, হে ভগৱান, তুমি মোক এনেকুৱা এটা স্থানত ৰাখিলা যে মই তোমাৰ ব্যক্তিগত সময়তো মই তোমাৰ সেৱক। অৰ্থাৎ তুমি যেতিয়া স্নান কৰা মই তোমাৰ লগত থাকোঁ, মই তোমাক স্নান কৰাই দিওঁ, তোমাৰ শয়ন কক্ষত মই থাকিব পাৰোঁ, ভোজন কক্ষত মই থাকিব পাৰোঁ। ভাবকচোন এতিয়া উদ্ধৱক কিমান অধিকাৰ ভগৱানে প্ৰদান কৰিছে।